Welcome to official Sexistive channel. কি খবৰ সবৰে ভালনে? এতিয়া আজি আমি ৰিজনিঙৰ পাৰ্ট 16 শিকিম। তাৰ আগত আমি বহুখিনি বস্তু শিকিছোঁ, গোটেইখিনি ট্ৰিক ইউজ কৰি যিসকলে ভিডিঅ'বোৰ চোৱা নাই চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰে। এতিয়া কিউব শিকিম আজি আমি। কিউব মানে কি? ঘন বুলি ক'লে আমি কি বুজো যে এটুক এটা ঘন বুলি কোৱা হয়, অৰ্থাৎ ঘনবোৰ সদায় বৰ্গৰ দ্বাৰা মিলি গঠন হয়। বৰ্গ অৰ্থাৎ পিউৰ স্কোৱাৰৰ দ্বাৰা মিলি গঠন হয়, ইয়াকে ঘন বুলি কোৱা হয়। ঘনৰ অৰ্থাৎ চাৰিওফালৰ বাহু সমান হয়। এফালে যদি 5 সেন্টিমিটাৰ হয়, এফালেও 5 সেন্টিমিটাৰ হ'ব আৰু এইফালেও 5 সেন্টিমিটাৰ হ'ব। এতিয়া চোৱা, গণত কি থাকে? ডাইচৰ দৰে নাম্বাৰবোৰ দিয়া নাথাকে। ডাইচত কি থাকে? নাম্বাৰবোৰ 1 2 3 4 5 6 এনেকৈ দিয়া থাকে আৰু গণত নাম্বাৰবোৰ দিয়া নাথাকে। এইটো হৈছে গণ আৰু ডাইচৰ মাজত ডিফাৰেন্স। নাম্বাৰবোৰ দিয়া নাথাকে, নাম্বাৰবোৰ গণত দিয়া নাথাকে আৰু বৰ্গৰ দ্বাৰা ই মিলি গঠন হয়, ইয়াকে গণ বুলি কোৱা হয়। এতিয়া চোৱা, গণৰ যদি আমি ফলক বুলি কওঁ, ফলক কেইটা হ'ব? অৰ্থাৎ ফেচ, মুখ কেইটা হ'ব? গণৰ ফেচ কেইটা হ'ব? অৰ্থাৎ ফলক। ডাইচৰ দৰে সেম হ'ব, ফেচ মানে মুখ কেইটা হ'ব? 6টা হ'ব, 6টা হ'ব ফলক। এফালে এটা, পিছফালে এটা, 2টা, এইফালে এটা 3টা, এইফালে এটা 4টা, ওপৰত এটা 5টা, তলত এটা 6টা। 6টা হৈছে ফেচ অৰ্থাৎ ফলক। তাৰপিছত যদি কওঁ কোণ কেইটা আছে? কোণ আছে 8টা। ডাইচতে আমি পাই আহিছোঁ। যিসকলে ডাইচৰ ভিডিঅ' চোৱা নাই, ডাইচৰ ভিডিঅ' প্লেলিষ্টত গৈ চাই ল'ব। এতিয়া চোৱা, কোণ কেইটা হ'ল? 8টা। এইটো এটা, এইটো এটা, তলত 4টা, অৰ্থাৎ 8টা হ'ল। এতিয়া ভুজা কেইটা আছে? ছাইড আমি আগত পাইছিলোঁ ছাইড আছে 12টা। এনেকুৱা ধৰণৰ ছাইডবিলাক কেইটা আছে? 12টা ছাইড আছে টোটেল। তাৰপিছত এই গণটোৰ যিহেতু বৰ্গৰ দ্বাৰা হয়, অৰ্থাৎ বাহুবোৰ সমান হয়, তেতিয়াহ'লে আমি এই ঘনটোৰ যদি ঘনফল ফাইণ্ড আউট কৰিব লাগে, আয়তন যদি ফাইণ্ড আউট কৰিব লাগে, আয়তন বা ঘনফল কি হ'ব? তেতিয়াহ'লে ঘনফল হ'ব বাহু 3টা একেলগে পূৰণ, অৰ্থাৎ 5 × 5 × 5। অৰ্থাৎ আমি কি বুলি লিখিব পাৰোঁ? 5 × 5 × 5 আমি কি বুলি লিখিব পাৰোঁ? 5 কিউব বুলি লিখিব পাৰোঁ, হয়নে? 5 কিউব বুলি লিখিব পাৰোঁ। তেতিয়াহ'লে কিমান হ'ব? 5 5 গুণ 25, 25 5 গুণ 125। এইটো হৈছে ইয়াৰ ঘনফল। এনেকৈ ঘনফল ফাইণ্ড আউট কৰে। অৰ্থাৎ আমি কি বুলি ক'ব পাৰোঁ? ইয়াৰ যিটো সূত্ৰ ফাইণ্ড আউট হ'ব, অৰ্থাৎ সূত্ৰটো কি বুলি ক'ব পাৰোঁ? সূত্ৰটো ক'ব পাৰোঁ যে কি বুলি কোৱা হয়? ভুজা বুলি কোৱা হয়। অৰ্থাৎ ছাইড স্কোৱাৰ, স্কোৱাৰ নহয়, কিউব, ছাইড কিউব। এইটো হৈছে এটা ঘনৰ ঘনফলৰ যিটো ফৰ্মুলা, এইটো নোট কৰি ল'বা গোটেইখিনি। এইটো হৈছে ঘনফলৰ ফৰ্মুলা। বেচিকটো হৈছে কি? 3টা একেলগে পূৰণ। তাৰপিছত যদি এক্সামিনাৰ কুৱেশ্যন কেনেকৈ সোধে? এক্সামিনাৰ কুৱেশ্যনবোৰ সোধে বোলে এইটো গণকক আমি এটুকুৰাকৈ 5টা ভাগক এটুকুৰাকৈ ভাগ কৰি গোটেইবোৰ ভাগত ৰঙা ৰং বা বগা ৰং বা এনেকুৱা ধৰণৰ ক'লা ৰং দি দিয়া হ'ল। তেতিয়াহ'লে কি হ'ব? ঘনফল কি হ'ব? কিমান টুকুৰা হ'ব? এনেকুৱা ধৰণৰ এক্সামত কুৱেশ্যনবিলাক আহে। এতিয়া ছাপ'জ মই ইয়াত যদি কওঁ ৰঙা ৰং, তাৰপিছত ইয়াত বগা, এনেকৈ ইয়াত ক'লা, তেতিয়াহ'লে এইখিনি ৰং আমি ইয়াত দিয়াৰ লগে লগে কি হ'ব? তাৰপিছত এক্সামিনাৰে ক'লে যে এইখিনিক আমি 1 সেন্টিমিটাৰকৈ ভাগ কৰিব লাগে। এটা ভাগত কিমানকৈ আছে? এইটো ভাগ
5 সেণ্টিমিটাৰ, এইটো ভাগ 5 সেণ্টিমিটাৰ, এনেকৈ 5 সেণ্টিমিটাৰকৈ আছে। এক্সামিনাৰে ক'লে পাৰ ভাগক 1 সেণ্টিমিটাৰকৈ ভাগ কৰিব লাগে। অৰ্থাৎ 1 সেণ্টিমিটাৰকৈ ক'লে কি হ'ব, এটা ঘৰত 5টাকৈ হ'ব ভাগ, 5টাকৈ হ'ব ভাগ। এতিয়া এক্সামিনাৰে এনেকৈ ধৰি কুৱেশ্যন সুধিব যে যদি এটা ঘৰত এটাকৈ কটা হয়, এটুকুৰাকৈ কটা হয়, তেতিয়াহ'লে কেইটা সৰু টুকুৰা হ'ব? এনেকুৱা ধৰণৰ এক্সামিনাৰে কুৱেশ্যন সুধিব, পিছলৈকে আমি চাম। এতিয়া ছাপ'জ ইয়াক বুজোৱাৰ কাৰণে এতিয়া যদি মই আৰু এটা ঘন ড্ৰ কৰি লৈছোঁ, এতিয়া চোৱা এইটো এটা নতুন ঘন লৈছোঁ, এফালে 5 সেণ্টিমিটাৰ আছিল, এফালে 5, এফালে 5। এক্সামিনাৰে কৈছে সৰু সৰুকৈ এটুকুৰাকৈ কাটিব লাগে। তে যদি এইখিনি টোটেল 5 সেণ্টিমিটাৰ হয়, 5 সেণ্টিমিটাৰ যদি এটুকুৰাকৈ কাটো, অৰ্থাৎ 5টা ভাগত ভাগ হৈ যাব, এটুকুৰা 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 5টা ঘৰ হৈ যাব, হয়নে? তো আমি ইয়াত 5টা ঘৰ ড্ৰ কৰি লৈছোঁ। অৰ্থাৎ 1 2 3 4 5টা ঘৰক আমি এনেকৈ ভাগ কৰিছোঁ। এইফালেও 5টা হ'ব, চবফালে 5টা হ'ব, 1 2 3 4 আৰু এটা ইয়াত হৈ যাব 5, এইফালেও 5টা হ'ব। বাছ, তাৰপিছত চেম এইটো এইফালে যাব, গুচি যাব আকৌ। এতিয়া চোৱা চবফালে 5টা 5টাকৈ ভাগ কৰি দিছোঁ, 1 2 3 4 5, এনেকৈ 5 5কৈ চবফালে ডিভাইড হৈ গৈছে। অৰ্থাৎ এই প্ৰতিটো ঘৰ এতিয়া কিমানকৈ ক'ব পাৰোঁ আমি, এই প্ৰতিটো ঘৰক সৰু ঘৰক 1 সেণ্টিমিটাৰকৈ ক'ব পাৰোঁ, 1 সেণ্টিমিটাৰকৈ ক'ব পাৰোঁ। এনেকুৱা ধৰণৰ এক্সামিনাৰে কৈছে যে 1 সেণ্টিমিটাৰকৈ ভাগ কৰিব লাগে। আৰু ইয়াত কি আছে ধৰা, ইয়াত ধৰা কি, ইয়াত কি আছিল, ৰঙা ৰং আছিল, ৰেড কালাৰ আছিল, ইয়াত কি ৰং আছিল, বগা ৰং আছিল, এনেকৈ ইয়াত কি আছিল, ক'লা ৰং আছিল। এনেকৈ ৰংবিলাক দি দিব, ঠিক আছে। এনেকৈ ৰংবিলাক দি ক'ব যে চবকে 1 সেণ্টিমিটাৰকৈ ভাগ কৰি দিব লাগে। তাৰ ভিত্তিত কেনেকুৱা ধৰণৰ কুৱেশ্যন হয় বুজি আছোঁ আমি, ঠিক আছে। এতিয়া নেক্সট আৰু এটা গণক দিছে, এইটো বুজিবৰ কাৰণে। এইটোক কোৱা হৈছে এইফালে 12 সেণ্টিমিটাৰ আছে, এইফালেও 12 সেণ্টিমিটাৰ আছে, এইফালেও 12 সেণ্টিমিটাৰ আছে। তেতিয়া আমাক কৈছে যে এটা ভাগত আমি 3 টুকুৰাকৈ কৰিব লাগে। কেই টুকুৰা? 3 টুকুৰা, 3 টুকুৰাকৈ কাটিব লাগে, 3 টুকুৰাকৈ কাটিব লাগে, কাটিব লাগে। আগত কৈছিল আমাক যে 5 সেণ্টিমিটাৰটোক এটুকুৰাকৈ কাটিব লাগে। তো আমি গম পাইছিলোঁ 5 সেণ্টিমিটাৰ যদি এটা ঘৰক কাটোঁ তেতিয়াহ'লে পাৰ ভাগত এনেকৈ 5টা হ'ব। এতিয়া কৈছে 3 টুকুৰাকৈ কাটিব লাগে 12 সেণ্টিমিটাৰ, তেতিয়াহ'লে আমি এটা ঘৰত কিমানকৈ পৰিব? আগতে আমি গম পাইছিলোঁ পাৰ ঘৰত কিমানকৈ পৰিব, 1 সেণ্টিমিটাৰকৈ পৰিলে 1 সেণ্টিমিটাৰ 1 সেণ্টিমিটাৰ, এনেকৈ 5টাত 5 সেণ্টিমিটাৰ হৈ যায়। এতিয়া যদি আমি এনেকৈ 5টা দাগ দিওঁ, 1 সেণ্টিমিটাৰ 1 সেণ্টিমিটাৰ দিলে দেখোন 5 সেণ্টিমিটাৰ হ'ব, 12 সেণ্টিমিটাৰ টোটেল হ'ব লাগিব। তেতিয়াহ'লে পাৰ ঘৰত কিমানকৈ পৰিব? পাৰ ঘৰত কিমানকৈ পৰিব? তাৰ কাৰণে আমি কি কৰিব লাগে? তাৰ কাৰণে আমি যিটো বাহুৰ মান দিছে, অৰ্থাৎ বুজাৰ যিটো মান দিছে, অৰ্থাৎ ডাঙৰ যিটো বুজাৰ মান দিছে, এইটোক দি আমি যিটো টুকুৰা কাটিব লাগে সেই টুকুৰাৰে হৰণ কৰি দিলে এনচাৰটো পাই যাম। অৰ্থাৎ আমি ইয়াত ক'ব পাৰোঁ যে ডাঙৰ ছাইড বা বুজা আৰু সৰু বুজা। সৰু বুজা মানে কি, 3 টুকুৰাই কাটিব দিছে, 3কে ভাগ কৰিব দিছে। 3 মানে এইটোতো এটা সৰু বুজা হৈ যাব না, কাৰণ ইয়াত যেতিয়া 5 সেণ্টিমিটাৰ আছিল, 5 সেণ্টিমিটাৰক যেতিয়া কাটিছিলোঁ 1 সেণ্টিমিটাৰকতো এটা বুজাই হৈছিল ন, হয়নে? 1 সেণ্টিমিটাৰটো এটা বুজাই হৈ গৈছিল, এটা সৰু সৰু ঘন হৈ গৈছিল, হয়নে? এইটো এটা সৰু ঘন, এইটো এটা সৰু ঘন, সেইকাৰণে ডাঙৰ বুজা ডিভাইডেড বাই সৰু বুজা হ'ব। এতিয়া আমি ডাঙৰ বুজা কিমান দিয়া আছে? 12, সৰু বুজা কিমান দিয়া আছে? 3। এতিয়া 3ক যেতিয়া 4ৰে কাটিম এনচাৰ কি ওলাব? 4। অৰ্থাৎ এইটো ঘৰ যদি আমি ভাগ কৰিব লাগে, কাটিব লাগে, তেতিয়াহ'লে পাৰ ঘৰত 4টাকৈ হ'ব, এনেকৈ 4টাকৈ দাগ হ'ব, এইফালেও 4টা হ'ব, সেইফালেও 4টা, চবফালে 4টা হ'ব। তেতিয়াহ'লেহে এইটো এটা এই 12 × 3 যিটো কটাকটি কৰাৰ ঘৰ সেইটো হৈ যাব। এতিয়া এই 4ক কি বুলি কয়? যিটো মান ওলায় ডাঙৰ বুজা ডিভাইডেড বাই সৰু বুজাৰে কটাকটি কৰাৰ পিছত যিটো মান ওলায় এইটোক কি বুলি কোৱা হয়? এইটোক n বুলি কোৱা হয়। n মানে নাম্বাৰ বুলি কোৱা হয়। এইটোক n বুলি নামাকৰণ কৰিছে, ঠিক আছে। ৰিজনিঙত এইটোক n বুলি নামাকৰণ কৰিছে। যিটো মান আমি পাম ডাঙৰ বুজা আৰু সৰু বুজা ডিভাইড কৰি এইটোক n বুলি কোৱা হয়, ঠিক আছে।
এতিয়া সবে এইখিনি বুজি পাইছা চাগে হয়নে ঠিক আছে এতিয়া আমি বাকিখিনি কুৱেশ্যনৰ সহায়ত বুজিম অৰ্থাৎ এটা ড্ৰ কৰি কুৱেশ্যনৰ সহায়ত বুজিম এইখিনি যদি বুজি পাইছা সবে তেতিয়াহ'লে লাইক কৰি দিয়া সেশনটো তেতিয়াহ'লে ভাল লাগিব ভিডিওটো সাপোৰ্ট হৈ যাব লাইক কৰি দিয়া সবে সোনকালে পাহৰি যাবা নহ'লে পিছত ঠিক আছে এতিয়া আমি এইটো কেনেকৈ চাৰিটাকে ভাগ কৰি দিব পাৰোঁ হয়নে চাৰিটাকে ভাগ কৰি দিব সবফালে চাৰিটাকে ভাগ কৰি দিব পাৰোঁ এতিয়া ইয়াত এটা ঘন ড্ৰ কৰি লৈছোঁ তাৰ হয় বাকিখিনি বস্তু বুজিম কুৱেশ্যন কেনেকুৱা ধৰণে হয় আৰু অৰ্থাৎ এইটো কি আৰু গোটেইখিনি ভিডিও চাবা তেতিয়াহ'লে নিশ্চিতভাৱে মোটামুটি 20 ছেকেণ্ডত এনসাৰ ফাইণ্ড আউট হৈ যাব গ্যাৰাণ্টি চোৱা এটা 5 সেন্টিমিটাৰৰ ঘন দিয়া হ'ল ইয়াক কলা ৰং দি 1 সেন্টিমিটাৰকৈ টুকুৰা কৰা হ'ল তেন্তে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া এইটো এটা ঘন ইয়াক সবফালে কিমান সেন্টিমিটাৰ 5 সেন্টিমিটাৰ এনেকৈ 5 সেন্টিমিটাৰ তাৰপিছত প্ৰতিটো ঘৰ কিমান হ'ব আমি পাইছিলোঁ 5টাকে হ'ব এটুকুৰাকে যদি কটা হয় 1 2 3 4 5টাকে হৈছে সবফালে 5 5কে আছে এতিয়া তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিব দিছে প্ৰশ্ন তলত দিয়া নাই আমি নিজে প্ৰশ্ন কৰিম ঠিক আছে তাৰ আগত চোৱা আমি কি শিকিছিলোঁ যে ঘন এটাক আমি বুজা স্কোয়াৰ দি ইয়াৰ ঘনফল ফাইণ্ড আউট কৰোঁ হয়নে সাইড কিউব দি স্কোয়াৰ নহয় ঘনফল এটাক সাইড কিউব দি আমি ইয়াৰ ঘনফল ফাইণ্ড আউট কৰোঁ তাৰপিছত আমি পাইছিলোঁ যে টুকুৰাক যদি কটাকটি কৰিব লাগে মূল ডাঙৰ বুজাৰ পৰা তেতিয়াহ'লে কি হ'ব লাগে ডাঙৰ বুজা ডিভাইডেড বাই সৰু বুজা হ'ব লাগে ইয়াক কি বুলি কোৱা হয় পাইছিলোঁ n বুলি পাইছিলোঁ এতিয়া চোৱা ইয়াত প্ৰশ্ন সুধিছে এইটো ঘনৰ পৰা প্ৰশ্ন সুধিছে অৰ্থাৎ প্ৰশ্নৰ পৰা আমি বুজিম বাকিবোৰ কনসেপ্ট অৰ্থাৎ কনসেপ্ট হৈছে মেইন যদি তুমি কনসেপ্ট জানা তেতিয়াহ'লে যিকোনো ৰিজনিং 100% কৰি আহিব পাৰিবা আৰু যিসকলে কনসেপ্ট নাজানে এইসকল গ'ল আৰু কনসেপ্ট মেইন হয় ঠিক আছে এতিয়া চোৱা ইয়াত কুৱেশ্যন সুধিছে যে চোৱা ইয়াত ওপৰৰ ঘনৰ পৰা কেইটা সৰু ঘন গঠন হ'ব ওপৰত যেটো ঘন দিয়া হৈছে এটোৰ পৰা সৰু ঘন কেইটা গঠন হ'ব অৰ্থাৎ এটো হৈছে টোটাল এটা ডাঙৰ ঘন আছিল ইয়াক আমি বহুত কটাকটি কৰি সৰু সৰু ঘন হৈছে অৰ্থাৎ টোটাল সৰু ঘন কেইটা আছে বুলি প্ৰশ্ন সুধিছে সৰু ঘন কেইটা আছে তেতিয়াহ'লে আমি কি কৰিব লাগিব এটা ঘনৰ কিমান সেন্টিমিটাৰ এটো ফাইণ্ড আউট কৰিব লাগিব যেটো 5 সেন্টিমিটাৰ হয় এনেকৈ 1 সেন্টিমিটাৰ গলে 5 সেন্টিমিটাৰ অৰ্থাৎ এটা ঘনকৰ ঘৰৰ মান কিমান হ'ব 5 সেন্টিমিটাৰ হ'ব এনেকৈ চোৱা আমি ইয়াত পাইছিলোঁ যে ডাঙৰ বুজা সমান সৰু বুজা কাটিলে আমি ঘনকৰ n পাই যাওঁ n মানে কি আছিল বুজাৰ মান পাই যাওঁ অৰ্থাৎ এইটো ঘৰৰ মান পাই যাওঁ এইটো যেটো কৈছিলোঁ আমি 1 সেন্টিমিটাৰ অৰ্থাৎ এইটো ঘৰৰ মানটো পাই যাওঁ যেনেকৈ ইয়াত দিয়া হৈছিল যে কি দিয়া হৈছিল যে 12 সেন্টিমিটাৰ যদি টোটাল হয় এইফালে 12 সেন্টিমিটাৰ এইফালে 12 তেতিয়াহ'লে এইফালৰ টোটাল ঘৰৰ মান কিমান হ'ব অৰ্থাৎ বুজাৰ মান কিমান হ'ব আমি কি কৰিছিলোঁ ডাঙৰ বুজা ডিভাইড বাই সৰু বুজা কৰিছিলোঁ সো ইয়াতো আমি কি কৰিব লাগিব যেটো মান দিয়া আছে সাইডৰ যে মান দিয়া আছে বুজা 5 সেন্টিমিটাৰ দিয়া আছে তো ডাঙৰ বুজা ডিভাইড বাই সৰু বুজা কৰিব লাগিব সৰু বুজা কৰিলেহে তেতিয়া আমি ইয়াৰ এনসাৰটো পাই যাম তাৰ কাৰণে আমি কি কৰিব লাগিব আমি ইয়াত ডাঙৰ বুজা ল'ব লাগিব এতেকে ডাঙৰ বুজা কি আছে ইয়াত কি কৈছে যে ৰং দি এক টুকুৰাকে বুলি কৈছে চোৱা এক টুকুৰাকে কাটিলে হয়নে ইয়াকো কি কেই টুকুৰা বুলি কৈছে এক টুকুৰাকে কাটিবলৈ কৈছে এক টুকুৰাকে কাটিব দিছে গম পাইছা এক এনে ইয়াত যেনেকৈ দিছিল তিনি টুকুৰাকে কাটিব দিছিল কিমান টুকুৰাকে 12 সেন্টিমিটাৰ যেটো সাইড আছিল বুজা আছিল এইটোক তিনি টুকুৰাকে কাটিব দিছিল কিন্তু এইটো যেটো প্ৰশ্ন সুধিছে এই প্ৰশ্নটোৰ ভিত্তিত এই প্ৰশ্নটোত কি হ'ব গোটেইখিনি বস্তু এক টুকুৰাতে যাব তিনি টুকুৰাত নাযায় ইয়াত তিনি টুকুৰাত সুধিছিল ইয়াত এক টুকুৰাত সুধিছে এক অৰ্থাৎ ডাঙৰ বুজা কিমান হ'ব ইয়াত ডাঙৰ বুজা হ'ব 5 সৰু বুজা কিমান হ'ব 1 হ'ব নে নাই 1 হ'ব এতিয়া চোৱা ইয়াত কি হৈছে যে তেন্তে এ টুকুৰাকে কাটিলে আমি n কি পাই যাম n কি পাই যাম এটো চোৱা nৰ যেটো সূত্ৰ আছিল এটো ডাঙৰ বুজা ডিভাইড বাই সৰু বুজা তো ডাঙৰ বুজা কি হ'ব 5 সৰু বুজা কি হ'ব 1 বুলি কৈছে ইয়াত 1 বুলি কৈছে
হয়নে? তো সৰু ভুজা 1 অৰ্থাৎ কিমান হ'ব 5 হ'ব। একেৰে 5ক হৰণ কৰিলে কিমান হ'ব 5 হ'ব। এইটো হৈছে n, nৰ মান কিমান পাই গ'লোঁ 5। গতিকে nৰ মান যদি 5 পাই গৈছোঁ আমি, n মানে কি আছিল ছাইড, n মানে ছাইড, এইটো ছাইড, এইটো n, এইটো n হয়নে? এইটো n, এইটো n। সৰু ঘৰবিলাকৰ এতিয়া কোনটো হ'ব n, এইটো হ'ব n, এইটো হ'ব n, এনেকৈ হ'ব n হয়নে? এনেকৈ হ'ব। এইটো এটা ডাঙৰ ঘন হয়, কিন্তু চবফালে মিলিতো এটা এটা ইয়াত সৰু ঘন আছে হয়নে নহয়? তো ভিতৰত কি হ'ব চবৰে এটা এটা n হ'বনে নাই, ছাইড হ'বনে নাই? সেইকাৰণে এইটো এটা n, nৰ মান কিমান পালোঁ আমি 5, ইয়াৰ মান কিমান পালোঁ 5। এতিয়া এইটোৰ মান যদি 5 পালোঁ, এতিয়া আমাক প্ৰশ্ন সুধিছে ওপৰৰ গণৰ পৰা কেইটা সৰু গণ সৃষ্টি হ'ব। তেতিয়াহ'লে মুঠ গণ অৰ্থাৎ গণফল আমি কেনেকৈ ফাইণ্ড আউট কৰিছিলোঁ? আমি কি কৰিছিলোঁ বুজা কিউব কৰিছিলোঁ। অৰ্থাৎ কি হ'ব এতিয়া বুজা কিউব হ'ব, অৰ্থাৎ সাইড কিউব হ'ব। ইয়াত কি সুধিছে তেতিয়াহ'লে সৰু গণ কেইটা হ'ব? সৰু গণ সাইড কিউব। এতিয়া সাইড কিউব বুলি ক'লে কি হ'ব 5 কিউব সমান 5 5 25 ইনটু 5 125 হ'ব। ইয়াত মুঠ সৰু গণ কেইটা আছে? 125টা আছে। পাজল লাগিছে নেকি? ইয়াত সুধিছে 5 সেন্টিমিটাৰ গণ এটা এক টুকুৰাকৈ কাটিলে কিমান টুকুৰা হ'ব? তলত সুধিছে এক টুকুৰাকৈ যদি 5 সেন্টিমিটাৰ গণ এটাক এক টুকুৰাকৈ কাটে ইয়াত সুধিছিল 12 সেন্টিমিটাৰ গণ এটাক 3 টুকুৰাকৈ। সেইকাৰণে ইয়াত পাইছিলোঁ কিমান এনেকৈ। এতিয়া এইটো প্ৰশ্নৰ পৰা সুধিছে ওপৰৰ ঘনৰ পৰা কেইটা সৰু গণ হ'ব? ঘন বুলি সুধিছে, কেইটা সৰু গণ হ'ব গণ সুধিছে। কুৱেশ্যন টু বি নোটেড, গণ বুলি সুধিছে। সেইকাৰণে যিটো আমি n পাইছোঁ, n কিমান পাইছোঁ 5। অৰ্থাৎ মুঠ গণ কেনেকৈ ফাইণ্ড আউট কৰে? মুঠ গণ ফাইণ্ড আউট কৰে সাইড কিউব দি। গতিকে n যদি এইটো হয়, প্ৰতিটো সাইড যদি 5 হয়, তেতিয়াহ'লে কি হ'ব এনচাৰ 5 কিউব অৰ্থাৎ 125। তাৰপিছত আমি নেক্সট শিকিম। যদি কাৰোবাৰ পাজল লাগিছে কমেণ্ট কৰিবা, আৰু আগলৈ ভিডিঅ'ত চাই থাকা, নিশ্চিন্তভাৱে ক্লিয়াৰ হৈ যাব গোটেইখিনি বস্তু। এতিয়া চোৱা, এইটোত কি দিয়া আছিল? ৰং দিয়া আছিল বুলি ভাবা, ৰং দিয়া আছিল এইখিনিত গোটেইখিনিত ৰং দিয়া আছে। এতিয়া ইয়াত প্ৰশ্ন সুধিছে 2 নম্বৰটো, ইয়াত কৈছে 3টা ৰং থকা ফলকৰ সৰু গণ কেইটা হ'ব? 3টা ৰং থকা ফলক মানে কি? দেখা পোৱা দৃশ্য, দেখা পোৱা বক্স। ফলক বুলি ক'লে হ'ব 3টা ফলক বুলি ক'লে চোৱা, এইটো 3টা ফলক একেলগে হ'ব লাগিব। চোৱা, এইটো এটা কোণ হয়, এইটো এটা কোণ, এইটো এটা কোণ, এইটো এটা কোণ, এইটো এটা কোণ, তলতো আছে কেইটা কোণ? 4টা কোণ আছে। টোটেল কেইটা কোণ বুলি পাইছিলোঁ? 8টা কোণ পাইছিলোঁ। এতিয়া ইয়াৰ ফলক কেইটা হ'ব চোৱা, 3টা ৰং থকা বুলি কৈছে। একেলগে এই গণটোত একেলগে কম্বাইন হৈ থকা, অৰ্থাৎ এইটো ছাইড মিলাই, ই 1 নম্বৰ ছাইড আছিল ধৰা, এইটো 2 নম্বৰ ধৰা ছাইড আছিল, এইটো 3 নম্বৰ ছাইড আছিল। এই 3টা ছাইড মিলাই 3টাত কম্বিনেশ্যন হৈ একেলগে 3টাৰ ৰং থকা ফলক কেইটা আছে? 3টা ছাইডৰ পৰা, এনেকৈ কোৱা নাই, এক ছাইডৰ পৰা কোৱা নাই, 3টা ছাইডৰ পৰা বুলি তেতিয়া গম পাব লাগিব। 3টা ছাইডৰ পৰা আমাক এক্সামিনাৰে প্ৰশ্ন সুধিছে যে 3টা ৰং থকা ফলকৰ সৰু গণ কেইটা হ'ব? 3টা ফলকৰ। তো ইয়াত আমি ফলক ল'ব লাগিব, কোণৰ পৰা ল'ব লাগিব। এইটো এটা ফলক, ইয়াত আছে ৰং, এইটো এটা সৰু ঘৰ, এইটো এটা সৰু ঘৰ। 3টা ফলক হ'ব লাগিব, এটা হৈছে, 2টা হৈছে, আৰু এইটো এটা 3টা হৈছে। গম পাইছা? ইয়াত হৈছে এটা, ইয়াত 2টা, ইয়াত 3টা ফলক হৈ গৈছে। অৰ্থাৎ ইয়াত কি সুধিছিল? 3টা ৰং থকা ফলকৰ সৰু গণ কেইটা হ'ব? ইয়াত কি হৈছে? এটা ঘৰ, 2টা ঘৰ, 3টা ঘৰ, 3টা ফলক হৈ গৈছে নে নাই? একেলগে এইটো ছাইডত এটা হৈ গৈছে, এইটো ছাইডত এটা, এইটো ছাইডত এটা। দেখা যোৱা হৈছে 3টা ৰং থকা ফলকৰ। ফলক যদি 3টা, অৰ্থাৎ এইফালে দেখা গৈছে এটা, সেইটো ফালে এটা, আৰু সেইটো ফালে এটা, অৰ্থাৎ 1 2 3 3টা ফলকত দেখা পোৱা ৰং এনেকৈ গম পাইছোঁ। অৰ্থাৎ এটা বুজাত, এটা কোণাত এইটো এটা টোটেল কি হৈ গ'ল? গণ হৈ গ'ল। এইটো মিলাই এইটো মিলাই কি এটা হ'ল? সৰু গণ হ'ল নে নাই? এনেকৈ যদি আমি ইয়াক ড্ৰ কৰি দিওঁ, এনেকৈ যদি ড্ৰ কৰি দিওঁ, এইটো এটা আৰু এটা কি হৈ গ'ল? সৰু গণ হৈ গ'ল। ইয়াত কি সুধিছে? 3টা ৰং থকা ফলকৰ সৰু গণ কেইটা হ'ব? তো এইটো কোণত যদি হৈছে এটা গণ, এইটো কোণত হ'ব এটা গণ, হয়নে? এইটো কোণত এটা গণ, এইটো কোণত এটা গণ, এইটো কোণতো এটা গণ, তলত আৰু কেইটা গণ হ'ব? 4টা হ'ব। অৰ্থাৎ এনচাৰ কি পাই গ'লোঁ? যিহেতু কোণ আছিল 8টা, তো
তো এনসাৰ পাই গ'লোঁ 8টা গণ হ'ব ইয়াত 3টা মিলাই এটা গণ সবফালে এনেকৈ 8টা গণ হ'ব 8টা গণ হ'ব ক্লিয়াৰ হৈছে নে ক্লিয়াৰ হৈছে সবৰে ক্লিয়াৰ হৈ গৈছে 8টা কোণ আছে বাবে 8টা গণ হৈ গৈছে তাৰপিছত সুধিছে দুটা ৰং থকা ফলকৰ গণ কেইটা হ'ব এতিয়া সুধিছে দুটা ৰং আগত সুধিছিল তিনিটা ফলক এতিয়া সুধিছে দুটা বুলি কোৱাৰ লগে লগে ইয়াত আমি চাম ইয়াত আমি কি পাইছিলোঁ তিনিটা ফলকলৈকে এইটো এটা পাইছিলোঁ ইয়াতো সেম এনেকৈ হৈছিল তিনিটা এইটো ক্লিয়াৰ হৈ গৈছিল এইটো আৰু এইটো ক্লিয়াৰ হৈ গৈছিল আগত এইটো তিনিটা আৰু সেইফালে আছিল এটা এনেকৈ ক্লিয়াৰ হৈ গৈছিল এইফালৰ এইটো ক্লিয়াৰ হৈ গৈছিল এইফালৰ এইটো ক্লিয়াৰ হৈ গৈছিল এতিয়া দুটা ফলক বুলি সুধিছে দুটা ফলক এতিয়া দুটা ফলক বুলি সোধাৰ লগে লগে দুটা ফলক মানে এইফালৰ হ'ব লাগিব এটা এইফালৰ হ'ব লাগিব এটা হয়নে দুটা ফলক বা এইফালৰ হ'ব লাগিব এটা সেইফালৰ হ'ব লাগিব এটা হয়নে বা এইফালৰ এটা সেইফালৰ এটা এনেকৈ হ'ব ফলক দুটা এতিয়া দুটা ফলক কোনকেইটা হ'ব দুটা ফলক চোৱা এইটো এটা ফলক আৰু এইটো এটা ফলক 1 2 সেম ইয়াত 1 2 সেম ইয়াত 1 2 এইটো এটা ফলক এইটো এটা ফলক দুটা ফলক হৈছে নে নাই দুটা ফলক হৈছে তাৰ মানে কি এইখিনিতে আমি কালাৰ কৰিব পাৰোঁ এনেকৈ দুটা ফলকৰ কালাৰ থকা গড় কেইটা আছে চোৱা ইয়াত কেইটা হৈছে এনেকৈ টোটেল হৈছে 6টা কিন্তু যেহেতু এইটো এটা মিলি এটা কি হৈ যাব গণ হৈ যাব তলটো মিলাই এটা গণ হৈ যাব এইটো এটা গণ হৈ যাব এইটো এটা গণ হৈ যাব অৰ্থাৎ টোটেল গণ কেইটা পালোঁ ইয়াৰ পৰা 3টা গণ পালোঁ 6টা গড়ৰ পৰা গণ কেইটা হৈ যাব 3টা গণ হ'ব এতিয়া চোৱা এইটো ক'ত আছে সাইডত আছে যেহেতু সাইডত আছে সাইড আমি কেইটা পাইছিলোঁ 12টা পাইছিলোঁ কেনেকৈ চোৱা এইটো এটা সাইড এইটো এটা সাইড দুটা সাইড এইটো এটা সাইড এইটো এটা সাইড তিনিটা সাইড তলতো সেম কেইটা আছে এনেকৈ এটা এনেকৈ এটা সেনেকৈ এটা সেনেকৈ এটা কেইটা সাইড হ'ল 4 4 8টা হ'ল আৰু চোৱা এইটো এটা 9টা এইটো এটা 10টা এইটো এটা 11টা সেইফালে এটা আছে 12টা সাইড হৈছে ঠিক আছে এতিয়া চোৱা প্ৰশ্নত সুধিছে আমাক দুটা ৰং থকা ফলকৰ গণ কেইটা হ'ব যেহেতু সাইড আছে কেইটা 12টা আৰু আমি এক সাইডত কেইটা পালোঁ 3টা পালোঁ সেম কি হ'ব এইটো সাইডতো 3টা পাই যাম এই 3টাও হৈ যাব এইকেইটাতো কোণত গুচি যাব না এইকেইটাতো কোণত গুচি যাব এইখিনিতো কোণতে গুচি যাব এইখিনি কোণত গুচি গ'ল এইখিনি কোণত গুচি গ'ল এইখিনিও কোণতে গুচি যাব আগৰ যেটো সুধিছিল 3টাকে ফলক গুচি গ'ল এতিয়া ইয়াতো পালোঁ এনেকৈ টোটেল কেইটা হৈ যাব সাইড 12টা তেতিয়া এনসাৰটো কি হ'ব এনসাৰ হৈ যাব 12 × 3 মানে 12 × 3 কিমান 36 হয়নে হৈছে 36 অৰ্থাৎ দুটা ৰং থকা ফলকৰ গণ কেইটা হ'ব 36টা হ'ব এইটো হৈছে কি বেসিক অৰ্থাৎ আমি গণৰ পৰা ধুনীয়াকৈ সুন্দৰকৈ বেসিকৰ সহায়ত এইটোৰ যেটো দুটা ৰং থকা ফলকৰ গড় আমি গম পালোঁ ভাল লাগিছেনে লাইক কৰা ভিডিঅ'টো দেই লাইক কৰা সেশনটো যদি ভাল লাগে লাইক কৰা তোমালোকে পাহৰি যাবা পিছত তাৰপিছত চোৱা এইটো হৈছে বেসিক লেভেলত ফাইন্ড আউট কৰিছোঁ চিত্ৰ আমি ড্ৰ কৰিছোঁ ড্ৰ কৰি ফাইন্ড আউট কৰিছোঁ কিন্তু এক্সামত যদি বোলে চিত্ৰ ড্ৰ কৰিব যোৱা ড্ৰ কৰি এনেকৈ চোৱা তেতিয়াহ'লে কিমান সময় লাগিব দেৰি লাগি যাব ইয়াত আমি কনসেপ্ট বুজিছোঁ অনলি কনসেপ্ট বুজাৰ কাৰণে মই ড্ৰ কৰি দিছোঁ তেতিয়া জিন্দগীটো পাহৰি নোযোৱা এয়া চোৱা ইয়াৰ এটা ফৰ্মুলা আছে ট্ৰিক জানিব লাগিব অৰ্থাৎ ইয়াৰ ট্ৰিক আছে এইটো হৈছে বেসিক কনসেপ্ট এতিয়া ট্ৰিকটো কি হৈছে ট্ৰিকটো হৈছে ইয়াৰ কাৰণে যেটো সূত্ৰ হ'ব সাইড কেইটা আছে 12টা হয়নে অৰ্থাৎ সাইড দিব লাগিব সাইডটো সদায় কেইটা 12টাই থাকিব অৰ্থাৎ 12 দিলে হ'ল 12 ইনটু হ'ব n-2 ইনটু হ'ব n-2 n-2 এইটো হ'ব ইয়াৰ ট্ৰিক এইটো আৰু সূত্ৰ এতিয়া চোৱা সূত্ৰত মিলিছেনে নাই 12 n কিমান পাইছিলোঁ আমি ইয়াৰ n আছিল 5 n কিমান পাইছিলোঁ আমি n পাইছিলোঁ 5 তো n যদি 5 আছিল 5 - 2 কিমান হ'ব 12 × 5 পৰা 2 গ'লে 3 12 3 × 36 ডাইৰেক্ট আহি যাব এনসাৰ ইমান ড্ৰয়িং কৰিব নালাগে ড্ৰয়িং কৰিলে সময় গুচি যাব এইটো আমি বুজাৰ কাৰণে দিছোঁ মই ঠিক আছে তাৰপিছত নেক্সট চাম মই পিছত কুৱেশ্যন নং 3 আছে ইয়াত এটা ৰং থকা ফলকৰ গণ কেইটা হ'ব ঠিক আছে এটা ৰং থকা ফলকৰ গণ এটা ৰং বুলি কৈছে এতিয়া চোৱা নেক্সট পেজ চাম আমি ডাইচটো চাই ল'ম ইয়ে চোৱা এইটো হৈছে ডাইচটো এটা ফলক বুলি কৈছে অৰ্থাৎ এইফালৰ যেটো সাইড আছিল এইটো সাইড ক্লিয়াৰ হৈ গৈছিল আগত দুটাকে যেনেকৈ এইটো সাইডো ক্লিয়াৰ হৈ গৈছিল এইটো সাইডৰ এইটো ঘৰ ক্লিয়াৰ হৈ গৈছিল এইটো
কোন বুলি সুধিলে গম পাম, তিনিটা বুলি সুধিলে এইটো ক্লিয়াৰ হৈ যাব, দুটা বুলি সুধিলে এইটো ক্লিয়াৰ হৈ যাব, এইফালৰো এইটো এটা ক্লিয়াৰ হৈ গ'ল। আগৰ কুৱেশ্যনতে আমি গ'লোঁ এইফালৰো এটা তলৰো এটা গুচি গ'ল, এইফালৰো এটা আৰু তলৰো সেইফালৰ এটা গুচি গ'ল। এতিয়া সুধিছে এটা ফলক ক'ত ৰৈ গ'ল, এইটো চোৱা এটা ফলক এইটো এটা ঘৰ, এইটো কি হৈছে, এইটোৰ লগত কানেক্টেড নাই, এইটোৰ লগত কানেক্টেড নহয়, এইটো ওপৰৰ অংশৰ লগত এইটো অংশ কানেক্টেড নহয়, অৰ্থাৎ এইটো এটা ফলক, এইটো দুটা, এইটো দুই, এইটো তিনি, এনেকৈ গৈ কেইটা ফলক পালোঁ, 9টা পালোঁ। 3 3 6 9, 9টা ফলক পালোঁ। এতিয়া ফলক কেইটা আছিল টোটেল, ফলক থাকে কেইটা, এইটো এটা ফলক, এইটো এটা ফলক, সেইটো ছাইডত আছে এটা দুটা, হয়নে, দুটা, এইটো এটা তিনিটা, এইটো এটা চাৰিটা, এইটো এটা পাঁচটা, সেইফালৰটো এটা ছয়টা ফলক আছিল, পাইছিলোঁই আমি, অৰ্থাৎ 6টা ফলক। ইয়াত এটাকৈ ফলক কেইটা আছে, 9টা, 9 × 6 কি হ'ব, 9 × 6 54 হ'ব এনচাৰ। এইটো হৈছে বেচিক, অৰ্থাৎ ফলক কেইটা আছে, এটাকৈ ফলক কেইটা আছে, এটাকৈ ফলক আছে 9টা, আৰু টোটেল ফলক কেইটা থাকে এটা ঘনত, টোটেল ফলক থাকে 6টা। এতিয়া 6 × কি হ'ব, 9 হ'ব, 6 × 9 54 হয়, 54টা টোটেল কি আছে, এটাকৈ থকা ফলকৰ ঘৰ আছে। এইটো হৈছে কি বেচিক। ইয়াৰো এটা ট্ৰিক আছে, সূত্ৰ আছে, এক্সামত আমি সূত্ৰ প্ৰয়োগ কৰিব লাগিব যাতে সময় বাচি যায়। সূত্ৰটো হৈছে ফলক কেইটা থাকে, 6টা থাকে, 6 × n যিটো আছে n-2 কৰি স্কোৱাৰ কৰি দিবা, বাকী একো নালাগে, এইখিনি বেচিক নালাগে। বেচিক কৰিব গ'লে ড্ৰয়িং কৰিব লাগিব। এতিয়া 6 × n আছিল 5, 5ৰ পৰা 2 গ'লে কি হ'ব 3, 3 এইটো স্কোৱাৰ হ'ব, 3 স্কোৱাৰ, তো 6 × 3 স্কোৱাৰ কিমান, 3 3 × 9, তো 6 9 পালোঁ আগত, এইটো 6 × 9 পাইছিলোঁ, এইটোতো 6 9 পাই গ'লোঁ, অৰ্থাৎ 54 এনচাৰ পালোঁ। তো এইখিনি যিটো নোট দিয়া হৈছে সূত্ৰ, এইখিনি এক্সট্ৰাকৈ নোট কৰিবা দেই, মোষ্ট ইম্পৰ্টেণ্ট। এতিয়া চোৱা নেক্সট কনচেপ্ট, তাৰ বাহিৰত নাযায় আৰু, ৰং নিদিয়া গণ কেইটা আছে, যিমানখিনি দিছোঁ, এটাকৈ ৰং দিছোঁ, দুটাকৈ দিছোঁ, তিনিটাকৈ দিছোঁ, ৰং নিদিয়া গড় কেইটা আছে সুধিছে এক্সামিনাৰে। এতিয়া টোটেল গণ কেইটা পাইছিলোঁ, সৰু ঘৰ কেইটা পাইছিলোঁ, টোটেল 125টা পাইছিলোঁ নে নাই, 125টা পাইছিলোঁ। তিনিটাকৈ কেইটা পাইছিলোঁ, তিনিটাকৈ পাইছিলোঁ, এটাকৈ পাইছোঁ কেইটা, 54টা, এটাকৈ পাইছোঁ 54, দুটাকৈ পাইছিলোঁ 36, আৰু তিনিটাকৈ পাইছিলোঁ কেইটা, 8টা পাইছিলোঁ টোটেল। সেইফালত চাই লোৱা লাগিলে তোমালোকে, এনেকৈ আছে। তো টোটেল হ'ল এইখিনি গণ আমি পাইছিলোঁ কি ৰং দিয়া, ইয়াত আছিল এটাকৈ ৰং দিয়া, এইটো আছিল দুটাকৈ ৰং দিয়া, এইটো আছিল তিনিটাকৈ ৰং দিয়া, ঘন পাইছিলোঁ টোটেল এইখিনি। অৰ্থাৎ আমাৰ যিটো গণ আছিল টোটেল 125, অৰ্থাৎ 125ৰ পৰা যদি ৰং দিয়া এইখিনি আমি মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে ৰং নিদিয়া গণকেইটা পাই যাম, অতি সহজ। তো 125 মাইনাছ কি হ'ব, 125 মাইনাছ 54 36 8, 54 36 98 হ'ব, হৈছেনে ইকুৱেশ্যনটো, 98 ভুল হ'ল, কমেণ্ট কৰিলে হ'ল। তো ইয়াত কি হ'ব, 98 গ'লে 27 হ'ব, 27 হৈ গ'ল আমাৰ ৰং নিদিয়া গড়, ৰং নিদিয়া গড় গণ, চৰি ঘৰ নহয় দেই, ৰং নিদিয়া গণ কেইটা হ'ল, 27টা। এতিয়া এইটোক যদি বোলে এক্সামত আহিছে ৰং নিদিয়া গণ কেইটা, তেতিয়া আমি কি কৰিব লাগিব, তিনিটাত কেইটা আছিল, দুটাত কেইটা আছিল, এটাত কেইটা আছিল, এনেকৈ আমি মানে কি কৰিব লাগিব, শ্লোপ কৰিব লাগিব। তো বহুত সময় লাগি যাব গড় ড্ৰ কৰি, তাৰ কাৰণেও সূত্ৰ আছে, ৰং নিদিয়া গণৰ কাৰণে একদম ট্ৰিক আছে, বেষ্ট ট্ৰিক ইউজ কৰিবা, বাকী একো নেলাগে, ডাইৰেক্ট হৈ যাব, ট্ৰিক ইউজ কৰিবা, অনলি ট্ৰিক, নহ'লে সময় গুচি যাব। n-2 কিউব কৰি দিবা, n-2 কিউব। এতিয়া n কিমান পাইছিলোঁ, 5 - 2 আৰু কিউব, 5ৰ পৰা 2 গ'লে 3 কিউব, 3 3 × 9, 9 3 × 27, এইটো হৈ গ'ল এনচাৰ। এইটোত আমি কিমান পাইছোঁ, 27 পাইছোঁ, এইটোতো 27 পাইছোঁ, ৰং নিদিয়া গড় হৈ গ'ল, অতি সুন্দৰ। অৰ্থাৎ এইখিনি ট্ৰিকখিনি মোষ্ট ইম্পৰ্টেণ্ট, নোটছ কৰি ল'বা ধুনীয়াকৈ। তাৰপিছত একেবাৰে লাষ্ট কনচেপ্ট, মুঠ ৰং দিয়া গণ কেইটা আছে। ইয়াত সুধিছিল ৰং নিদিয়া গণ কেইটা আছে আৰু মুঠ ৰং দিয়া গণ কেইটা আছে। এতিয়া আমি গম পাইছোঁ ৰং নিদিয়া কিমানটা আছিল, 27টা, মুঠ গণ কেইটা আছিল, 125টা, 125 - 27 অৰ্থাৎ 98টা। সেইটোতো আমি পাইছিলোঁ কিমানটা, 98 পাইছিলোঁ ইয়াত, অৰ্থাৎ তিনিটা, দুটা, এটাৰ আমি কিমান পাইছিলোঁ, 98টা পাইছিলোঁৱে। কিন্তু এইখিনিৰ কাৰণে তিনিটা মেথছ কৰিব লাগিব, কিন্তু এইটো
মুঠ ৰং নিদিয়া ঘন যিটো আছে এইটোৰ পৰা 27টো কি কৰি দিছোঁ মাইনাছ কৰি দিছোঁ কিন্তু ইয়াত সুধিছে মুঠ ৰং দিয়া ঘন কেইটা আছে তেতিয়াহ'লে আমি তাতো ট্ৰিক ইউজ কৰিব লাগিব নহ'লে সময় গুচি যাব নহ'লে আমি কি কৰিব লাগিব আগতে আমি ৰং নিদিয়া ঘন ফাইণ্ড আউট কৰিব লাগিব তাৰপিছত আকৌ তাৰ পৰা আমি কি কৰিব লাগিব মাইনাছ কৰিব লাগিব এতিয়া ট্ৰিকটো কি চোৱা এইটোৰ সূত্ৰ আছে এইটোৰ সূত্ৰটো হৈছে n কিউব যিটো নাম্বাৰ হয় n কিউব মাইনাছ n মাইনাছ 2ৰ কিউব এতিয়া n কিমান আছিল 5ৰ কিউব মাইনাছ n মাইনাছ 2 অৰ্থাৎ 5ৰ পৰা 2 গ'লে কিমান 3ৰ এইটো কিউব ঠিক আছে এতিয়া 5 কিউব 125 আৰু 3 কিউব 27 পাই গ'লোঁ সৰি এইটো মাইনাছ তাৰপিছত কিমান হ'ল এনচাৰ 98 পালোঁ মানে এইটোৱে হৈ গৈছে এনচাৰ এইটো এটা ট্ৰিক নোটছ কৰি যাবা এইখিনি গোটেইখিনি ক্লিয়াৰ হৈছে এইখিনি তাৰপিছত যদি সোধে 4টা ঘৰত ৰং দিয়া সংখ্যা কেইটা আছে 0 হ'ব 5টা ঘৰত ৰং দিয়া সংখ্যা কেইটা 0 হ'ব কাৰণ এটা ঘনত কেতিয়াও 4টা 5টা সাইডত কেতিয়াও নহয় ঠিক আছে এইখিনি নহয় 0 হ'ব অৰ্থাৎ এইখিনিৰ পৰা কুৱেশ্যন নহয় এতিয়া আমি কিতাপৰ পৰা কেইটামান বস্তু প্ৰেক্টিছ কৰোঁ তেতিয়া ক্লিয়াৰ হৈ যাব এতিয়া চোৱা কিতাপ লৈ লৈছোঁ ইয়াত ঘনৰ পৰা এটা কুৱেশ্যন দিব 2 মাৰ্ক 3 মাৰ্ক থাকি যায় ইয়াত এটা কুৱেশ্যন আছে কি সুধিছে এটা ঘনকৰ আয়তন 64 ঘন সেন্টিমিটাৰ ঘনকটোৰ চাৰিওফালে ৰঙা ৰং দিয়াৰ পাছত 64টা 1 ঘন সেন্টিমিটাৰ আয়তনৰ ঘনকটোলৈ ৰূপান্তৰিত কৰা হ'ল এই কাৰ্যৰ ভিত্তিত তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিব লাগে ইয়াত কি কৈছে 64 ঘন সেন্টিমিটাৰ আয়তন দি দিছে ইয়াত ডাইৰেক্ট বাহুৰ যুগটো দিয়া নাই আয়তনটো দি দিছে ঠিক আছে আয়তনটো দি দিছে ইয়াত প্ৰশ্ন সুধিছে কেইটা সৰু ঘনকৰ মাত্ৰ এটা পেটিত ৰং থাকিব এটা পেটিত সুধিছে চাইছা শিকি আহিছোঁ আমি মাত্ৰ এটা পেটিত তাৰপিছত এটা পেটিতো ৰং নথকা এইটো শিকি আহিছোঁ ৰং নথকা শিকি আহিছোঁ 3টা পেটিত এইয়া এইটো শিকি আহিছোঁ 3টা পেটিত 3টাই দিছে বাকী এইটো বেলেগ কুৱেশ্যন এতিয়া ইয়াত দিছে ঘনকটো দিছে 64 দি দিছে অৰ্থাৎ যিটো ঘনফল দি দিছে 64 ঘনফল যদি হয় এইটোক আমি কি কৰিম আমি জানো যে সাইড কিউব হৈ যায় হয়নে অৰ্থাৎ 64ৰ হেৰি কি হ'ব কিউবৰ মান কি হ'ব এইটো কি হ'ব 4 হ'ব 4 × 4 × 4 হ'ব হয়নে 4 × 4 হ'লে ডাইৰেক্ট কৰিছোঁ আমি ইমান আৰু হেৰি নাই 4 × 4 হ'লে 64 হয় অৰ্থাৎ এটা বাহুৰ যুগ কিমান হ'ব 4 সেন্টিমিটাৰ হ'ব এটা বাহুৰ যুগ 4 সেন্টিমিটাৰ হ'ব মানে এতিয়া এটা ঘন ড্ৰ কৰি লৈছোঁ ইয়াত ঘন ড্ৰ কৰি লৈছোঁ অৰ্থাৎ এটা 4 সেন্টিমিটাৰকৈ হ'ব লাগে এনেকৈ 4কে দিছে 1 2 3 4 এফালেও 4 এনেকৈ আছে বাকীবোৰো আছে বাকীবোৰো আছে ঠিক আছে এইফালেও আছে এনেকৈ আছে আৰু তাৰপিছত কুৱেশ্যন সুধিছে কি কুৱেশ্যন সুধিছে কেইটা সৰু ঘনকৰ মাত্ৰ এটা পেটিত ৰং থাকিব তো ফাৰ্ষ্ট আমি কি কৰিব লাগিব এনটো ফাইণ্ড আউট কৰিব লাগিব এন কি আছিল ডাঙৰ বোজা হয়নে ডাঙৰ বোজা আমি পাইছিলোঁ ডাঙৰ বোজা অৰ্থাৎ ছাইড বোজা ডিভাইডেড বাই সৰু বোজা সৰু ছাইড হয়নে সৰু বোজা এইটো পাইছিলোঁ আমি এন ফাইণ্ড আউট কৰা তো ডাঙৰ বোজা কিমান 4 সৰু বোজা কিমান দিছে 1 সেন্টিমিটাৰে কাটিব লাগে 1 তো এন সমান কিমান পাই গ'লোঁ 4 পাই গ'লোঁ ঠিক আছে এন সমান 4 পাই গ'লোঁ ফাৰ্ষ্ট টাইম এটা মেথছৰ মানে কি কৰিবা এনটো ফাইণ্ড আউট কৰি ল'বা নহ'লে কাম নহ'ব এনটো ফাইণ্ড আউট কৰি লোৱা এতিয়া প্ৰশ্ন দিছে কেইটা সৰু ঘনকৰ মাত্ৰ এটা পেটিত ৰং থাকিব এটা পেটিত ৰং থকাৰ সূত্ৰটো কি পাইছিলোঁ চাই লোৱা ৰং নিদিয়া এইটো পাই গৈছোঁ এটা ৰং থকা ফলকৰ ঘন কেইটা হ'ব এটা ৰং হয়নে সেইটো চেম কুৱেশ্যন এটা ফলকৰ সূত্ৰ কি পাইছিলোঁ 6 × n - 2 স্কোৱাৰ হয়নে 6 × n - 2 স্কোৱাৰ পাইছিলোঁ গতিকে ইয়াত কি সুধিছে ইয়াত ট্ৰিকটো 6 × n - 2 স্কোৱাৰ n মান কিমান পাইছোঁ 4
-2 স্কোয়ার মানে 6 ইন্টু 4 পৰা 2 গ'লে কিমান 2 স্কোয়ার 6 ইন্টু 2 2 গুণ 4 6 4 গুণ 24 এইটো হ'ব যেটো 13 নম্বৰ কুৱেশ্যনৰ এনসাৰ 13 তো 13 24 এতিয়া অপশনত চাও ডি 24 আছে বা শুদ্ধ হৈছে তাৰপিছত ইয়াত দিছে এটা পিটুটো ৰং নথকা গণকৰ সংখ্যা কিমান এটা পিটুটো ৰং নথকা আমি পাইছিলো এতিয়া চোৱা ৰং নিদিয়া গণক কেইটা আছে ৰং নিদিয়া মানে ৰং নিদিয়া গণক কেইটা আছে তাৰ কাৰণে ট্ৰিক কি পাইছিলো আমি n - 2 হোল কিউব পাইছিলো এতিয়া n মানে কিমান 4 এটো 16 নম্বৰটো 4 4 কি বুলি কৈছে 2 2 তাৰপিছত কিউব বুলি কৈছে মানে তো 4 পৰা 2 গ'লে 2 কিউব 2 2 গুণ 4 4 2 গুণ 8 8টা হ'ব চাইলো মিলিছে না নাই 14 8টা হ'ব বেলেগ হলে হয় তেতিয়াহলে ভুল হলে হয় ঠিক আছে 8টাই আছে অৰ্থাৎ আমিও শুদ্ধ এটো শুদ্ধ আগৰ ভিডিওত কি আছিল এটা কুৱেশ্যন কিতাপত ভুল আছিল কিন্তু সেইকাৰণে কৈছো তাৰপিছত 50 নম্বৰটো তিনিটা পিটিত ৰং থকা গণকৰ সংখ্যা কি হ'ব তিনিটা পিটিত তো আমি তিনিটা পিটিত কি পাইছিলো এ চাইলো তিনিটা পিটিত কি পাইছিলো আমি তিনিটা ৰং থকা গণকৰ গণফল সৰু গণ কেইটা হ'ব তিনিটা 8টা হ'ব বুলি কৈছিলো ইয়াত কোনো ট্ৰিক নাছিল অৰ্থাৎ এটা কোণত যদি এটা হয় 8টা কোণ থাকে 8টা কোণত কেইটা হ'ব 8টা হ'ব হয়নে সো এইটো সিম্পলি যদি তিনিটা হদে তিনিটা পিটিত ৰং থকা গণকৰ সংখ্যা কিমান 8টাই হ'ব এইটো ডাইৰেক্ট আৰু চাব নালাগে 8টাই হ'ব কাৰণ 8টা কোণ থাকে যদি 8টাই হ'ব হয়নে তো এনসার হৈ গ'ল ঠিক আছে এতিয়া থ্যাংক ইউ ভিডিও চাই যদি ভাল লাগে লাইক কৰিবা শেয়াৰ কৰিবা